মাজনী, আজি তই সোনকালে কলেজলৈ ওলালি যে? ইমান সোনকালেতো তই আনদিনা কলেজলৈ নাযাৱ। কি হ'ল, আজি কলেজত কিবা মিটিং মাটং আছে নেকি? মা, মিটিং নাই, মোৰ কাম এটাহে আছে, সেইবাবে ওলাইছো। আচলতে মই সেইদিনা যে কলেজ যোৱা নাছিলো, বহুত নোট লিখিব লগা থাকি গ'ল। মই লগৰ এজনীৰ পৰা নোটখিনি লৈ ছাৰ ক্লাছত সোমোৱাৰ আগতে লিখি ল'ব লাগিব, সেইবাবেহে সোনকালে ওলাইছো। হয় যা মাজনী, ভালকৈ পঢ়। দেখিছয়ে নহয় দেউতাৰাই কিমান কষ্ট কৰি তোক পঢ়াব লগা হৈছে। মাজনী, তোৰ কিবা এটা ভাল হোৱা দেখিলে দেউতাৰো মনটো ভাল লাগিব। মাজনী, তই তোৰ ভাইটিৰ বাবে সাহস হ'ব লাগিব, প্ৰেৰণা হ'ব লাগিব। তোৰ ভাইটিয়ে যাতে তোকে দেখি ভালকৈ পঢ়ি সিও ভাল মানুহ হ'ব পাৰে। তোৰ হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিকৰ ৰিজাল্টত সকলোৱে আনন্দ কৰিছে। তোৰ ভাইটিও যাতে এইদৰেই সফল হ'ব পাৰে। মা, তই চিন্তা নকৰিবি, ভাইটিক মই ভালদৰে পঢ়ুৱাম। ভাইটি ভাল মানুহ হ'বই লাগিব, কিয় নহ'ব সি? ভালদৰে পঢ়িব আৰু ভাইটিৰ কলেজ পঢ়াৰ খৰচ ময়ে ল'ম, কাৰণ তেতিয়ালৈ মোৰ এটা চাকৰিও হ'বগৈ চাগে, যদি ভগৱানে দিয়ে। চাকৰিটো হ'বলৈতো তই ভালদৰে পঢ়িব লাগিব। হয় মা, মই ৰাতিয়ে দিনে কষ্ট কৰিম, যাতে মই এটা ভাল চাকৰি কৰি মোৰ ভাইটিকো পঢ়াব পাৰোঁ। মা, মই এতিয়া যাওঁ দে, দেৰিয়ে হ'ব। ভাতকেইটা খালি নে বাৰু ভালকৈ? ক'ৰ পৰানো ভালকৈ খাবি বাৰু? আলু পিটিকাৰ ভাতকেইটানো কেনেকৈ তই ভালকৈ খাবি? মা, তইচোন জানয়ে যে মই আলু পিটিকা দি ভাত খাই বৰ ভাল পাওঁ। খালো নহয়, গোটেই কেইটা চুচি বাচি খাইছো। হ'ব তেতিয়া, তই যা, মোৰো ভিতৰত কাম এটা আছে, হাউতকৈ কৰি নগেনহঁতৰ ঘৰলৈ যাওঁ। সিহঁতৰ ঘৰত আকৌ আজি ধান বহাইছে, মোক ৰদাই মেলি দিবলৈ কৈছিল। ঠিক আছে মা, কিন্তু বেছি কষ্ট নকৰিবি দে। কাম বনবোৰ কৰি থাকিলেহে স্বাস্থ্য ভালে থাকে। হ'ব তেন্তে, যাবি? তই যাবি, মই আহিছো দেই। হ'ব মা। মা, মই তোক ফাঁকি দিছো যে মই কলেজলৈ নোট লিখিবৰ বাবে যাওঁ, কিন্তু সেইবাবে নহয় মা, মই নয়নৰ বাবে যাওঁ আজি কলেজলৈ সোনকালে। সেইদিনা পাপৰিয়ে মোক যিবোৰ ফটো আৰু ভিডিঅ' দেখালে আৰু যিবোৰ কল ৰেকৰ্ডিং শুনালে, সেইবোৰে মোক মনত হাজাৰটা প্ৰশ্ন আনিছে, আৰু সেই হাজাৰটা প্ৰশ্নৰ উত্তৰ বিচাৰি মই নয়নৰ ওচৰলৈ যাব লাগিব মা। সেই তৃষ্ণা কাৰো বাবে বোজা হ'ব নোৱাৰে। মই যদি নয়নৰ বোজা হৈ আছো, তেন্তে আঁতৰি আহিম। নয়নে যদি মোক নহয় পাপৰিক ভাল পায়, মই হাঁহি মুখে সিহঁতক সুখী থাকিবলৈ দি আঁতৰি আহিম। মই নয়নক নকওঁ যে সি মোৰ লগতে থাকিব লাগিব, মোকেই ভাল পাব লাগিব। তাৰ ভালপোৱাখিনি যদি মোৰ বাবে নহয়, তাৰ হৃদয়ত থকা সঁচা ভালপোৱাবোৰ যদি মই ল'ব নোৱাৰো বা সি মোক দিব নোৱাৰে, তেন্তে একো নাই। মই মাথো তাৰ সুখ বিচাৰো, কাৰণ মই তাক সঁচা ভাল পাওঁ। মা, তোৰ মাজনী আজি তোক ফাঁকি দিছে। উপায় নাই মা, ফাঁকি দিবলগীয়া হৈছে। চৰি মা, তই মোক ক্ষমা কৰিবি। মই তোক কেতিয়াও ফাঁকি দিব নিবিচাৰো, কিন্তু আজি বাধ্যত পৰি তোক ফাঁকি দিব লগা হৈছে। আজি তোৰ মাজনীয়ে তোক মিছা কথা কৈ কলেজলৈ ওলাইছে। তই চাগে কিমান হেঁপাহেৰে মোক কলেজলৈ পঠাইছ। ভাবিছ মই সেইদিনা লিখিব নোৱাৰা নোটখিনি টুকিবও যাওঁ। সেইখিনি মই কেতিয়াবাই ল'লো বাৰু মোৰ লগৰজনীৰ পৰা। আজি মই বেলেগ কামত যাওঁ মা। তই যোৱাই নাই নেকি মাজনী? নাই যোৱা মা, যাওঁ। তই যাবি দেই। মই যাম বাৰু, তই ইমান চিন্তা কৰিব নালাগে, যা, সোনকালে যাওঁ বুলিছিলি, যা আকৌ। হ'ব মা। কি হ'ল তৃষ্ণা, তই মোক কিবা এটা বেয়া পাই আছ নেকি বাৰু? তই মোক কিবা এটা কম বুলি কলেজতো একো নকলি, আৰু তই সোনকালে কলেজৰ পৰা গুচিও আহিলি। আজিতো তই কলেজলৈ সোনকালে গৈছিলি, তই পাপৰিৰ লগত এনেকুৱা কি কথা পাতি আছিলি যে মোকো নক আৰু তই মোক ইগনৰ কৰি আছ? নয়ন, তোক মই বেয়া পাওঁ ভাল পাওঁ এইবোৰত লৈ জানো তোৰ কিবা মাথা মাৰিবলগীয়া আছে? তই জানো আজিকালি মোক আগৰ দৰে ভাল পাওঁ? এইবোৰ কি কৈছ তৃষ্ণা? তই মোৰ ভাল পোৱা আৰু তোক মই আগৰ দৰে এতিয়াৰ দৰে এইবোৰ কি তই বিবেচনা কৰিছ? মই তোক বহুত ভাল পাওঁ, বছ সিমানেই। নয়ন, মুখেৰে কৈ দিলেই ভাল পোৱা নুবুজায়। তোক বহুত ভাল পাওঁ, তোৰ প্ৰতি মোৰ বহুত ভাল পোৱা আছে বুলি তই মোক কৈ দিছ। সেয়াই তোৰ মোৰ প্ৰতি থকা ভাল পোৱা বুলি মই মানি ল'ম। তই মোৰ
বাহিৰে বেলেগ কাৰ লগত কি সম্পৰ্ক ৰাখিছ সেইবোৰ কি হা চুপ থাক তৃষ্ণা মন গ'লে যি টি কথা নকবি মই তোক ভাল পাওঁ আৰু তোৰ বাহিৰে মই বেলেগৰ কথা একো ভবা নাই আৰু কাৰ লগত কি সম্পৰ্ক ৰাখিলো মই হা পাপৰিৰ লগত তই পাপৰিৰ লগত সম্পৰ্ক ৰাখিছ কিহৰ সম্পৰ্ক কি পাগলামিবোৰ বকি আছ তই তই পাপৰিক ভাল পাওঁ বুলি কৈছ তই পাপৰিৰ লগত ঘণ্টাৰ ওপৰত ঘণ্টা কথা পাতিছ প্ৰেমৰ কথা তই পাপৰিৰ হৈছ মোৰ পৰা কিয় লুকুৱাইছ ক যদি তোৰ পাপৰিকে ইমান ভাল লাগিছে তেন্তে মোক কিয় তোৰ জীৱনত ৰাখিছ স্পষ্টকৈ কৈ দে যে মোক তই ভাল নাপাৱ তৃষ্ণা হৈ তই মোক এনেকৈ কৈছ এই নয়নক হাৰে মই তোৰ বাহিৰে বেলেগ কাকোৱে ভাল নাপাওঁ পাপৰিটো মোৰ ভাল ফ্ৰেণ্ড কি হ'ল সেইদিনা তই কলেজ নহা দিনা মোৰ বাইকত পাপৰিক মই ঘৰলৈ লৈ গৈছিলো সেইবাবেই তই এনেকুৱাবোৰ কথা কৈছ হয়নে হাৰে ইমান সন্দেহ কৰনে মোক মই তোক ভাল পাওঁ সঁচা কিন্তু মই অন্ধ নহয় ভাল পাওঁ বাবে তোক ইমান সন্দেহ মই নকৰোঁ সন্দেহৰ কথা মই নানোৱেই তই পাপৰিক উঠাই নিয় আন ছোৱালীক তোৰ বাইকত উঠাই নিয়ক এইবোৰ আমাৰ ভালপোৱাৰ মাজত বাধা হ'ব নোৱাৰে মই সামান্য এটা সৰু কথাত লাগি তোক এনেকৈ ক'ম বুলি ভাবিছ নেকি চা সেই তৃষ্ণাই কেৱল নয়নক ভাল পায় সঁচা ভাল পায় তই জানই কলেজত কিমান ল'ৰাই মোক প্ৰপ'জ কৰিছে কিমান ল'ৰা মোৰ পিছে পিছে ঘূৰে ভাল পোৱা বিচাৰি কিন্তু মই কাৰোবাক জানো ভাল পাইছো সকলোকে স্পষ্টকৈ কৈ দিছো যে মই তোক ভাল পাওঁ নয়নক ভাল পাওঁ আৰু তই আমাৰ ভাল পোৱাখিনি লুকুৱাই ৰাখিছ তই মোক কলেজত তোৰ লগত থাকিবও নিদিয় তই মোক কলেজত তোৰ লগত ভালকৈ কথা পাতিবলৈ নিদিয় আৰু আজিহে মই বুজিছো সকলোবোৰ কথা যে তই মুক্ত হয় বেলেগ কাৰোবাক ভাল পাওঁ হৈ মই তোক ভাল পাওঁ তোক তৃষ্ণা তোৰ লগত কলেজত মই বেছি সময় নাথাকো বা তোক মোৰ লগত থাকিবলৈ মানা কওঁ এই কাৰণেই যে সেইখন কলেজতে মোৰ খুৰাই চাকৰি কৰে খুৰাই এইবোৰ ভাল নাপায় ঘৰখনৰ সন্মানৰ কথা আছে দেচোন হ'ব বাৰু বুজিলো কিন্তু পাপৰিয়ে যিবোৰ মোক ভিডিঅ' কল ৰেকৰ্ডিং আৰু ফটোজ দেখাইছে সেইবোৰৰ পৰা কি বুজিব পাৰি কচোন কি বুজিব পাৰি সেইবোৰৰ পৰা এটাই বুজিব পাৰি যে তই কেৱল পাপৰিৰ সেই তৃষ্ণা নহয় নয়ন তৃষ্ণা একেলগে থকাৰ যি সপোন দেখিছিলো সেই সপোনবোৰ তই ভাঙি চুৰমাৰ কৰি দিলি ভবা নাছিলো নয়ন তই মোক এনেকৈ প্ৰতাৰণা কৰিবি বুলি ভবা নাছিলো মই যে তই মোৰ পিছত বেলেগ কাৰোবাৰ লগত তোক কি ক'ম আৰু মই তই সুখী থাক এতিয়াও মই তোক আমনি নকৰো কিয় আমনি নকৰো তৃষ্ণা এইবোৰ তই কি কৈছ তাৰমানে তই মই যি প্ৰমাণ পালো সেই প্ৰমাণবোৰ পোৱাৰ পিছত তোক কি মই মোৰ লগত নাই নয়ন তই এতিয়া মোক হাজাৰকৈ নিৰ্দোষী প্ৰমাণ দিব বিচাৰিলেও মই মানি নলওঁ এতিয়া মই এটাই সিদ্ধান্ত লৈছো যে মই তোৰ জীৱনৰ পৰা আঁতৰি আহিম কলেজত মোৰ আৰু এটা বছৰ আছে ফাইনেল এক্সাম ভালকৈ দি মইতো কলেজখনৰ পৰা ওলামেই তই চিন্তা নকৰিবি দে তোৰ জীৱনৰ পৰা মই আজিয়ে গুচি আহিম ইমান সহজ নে তোৰ বাবে এনেকে কোৱা সেই নয়নক এৰি তই যোৱাটো ইমান সহজ বুলি ভাবিছ তৃষ্ণা ভাবিছো মই কি তই ভাবি ললি যে মই তেনেকুৱা কৰিছো তোৰ লগত নাজানো তোক পাপৰিয়ে কি ফটো ভিডিঅ' বা কল ৰেকৰ্ডিং শুনাইছে মনত ৰাখিবি তোৰ পাপৰি কথাবোৰ মিছাও হ'ব পাৰে মই তোক কেতিয়াও প্ৰতাৰণা কৰিব নোৱাৰো ঠিক আছে তই মোৰ জীৱনৰ পৰা যাব ওলাইছ মোৰ আত্মসন্মানত আঘাত কৰি কিয় জাননে তই মোৰ চৰিত্ৰলৈ আঙুলি টুৱাই মোৰ জীৱনৰ পৰা আঁতৰি যাব ওলাইছ মই তোক মোৰ লগত নাৰাখো মই তোক আজিৰ পৰা লগ নকৰো মই তোৰ লগত কথা নাপাতো তোৰ ফোন নাম্বাৰ আজিৰ পৰা মোৰ ফোনত ডিলিট কৰি দিম নহ'লে ব্লক কৰি ৰাখিম কিয় জাননে কাৰণ আজি তোৰ এই কথা কেইটাই মোৰ মনত আঘাত দিছে আজি তই তোৰ নয়নক অবিশ্বাস কৰিছ তাৰ মানে এইটোৱে প্ৰমাণ কৰি দিছ যে তই মোক সঁচা ভাল নাপাৱ ঠিক আছে দে তৃষ্ণা তই সুখী থাক এনেকৈ নকৈনো আৰু তই কি কবি তই মোক কৈছ এনেকৈ আৰে তই মোৰ লগত বেয়া কৰিছ মই তোৰ লগত নহয় চকুৱে দেখা কাণেৰে শুনা সেইবোৰ অবিশ্বাস কৰিব মই নোৱাৰো মই তোক মোৰ সত্যতাৰ প্ৰমাণ বা মই শুদ্ধ নে অশুদ্ধ ইয়াৰ প্ৰমাণ এতিয়াই নিদিওঁ সময়ে সোঁৱৰাব তোক আহিছো দে মই
যা নয়ন যা মই জানো যে তই মোৰ পৰা এনেকৈ আঁতৰি যাব বিচাৰিছিলি এইটো মাথো তোৰ বাহানা কিয় নয়ন তই মোক এনেকুৱা কিয় কৰিলি কিয় তই মোক ভাল পাওঁ বুলি কৈ কৈ মোৰ বিপৰীতে পাপৰিৰ লগত এনেকুৱা কথা পাতিছ পাপৰিক ভাল পাওঁ বুলি কৈছ কিয় নয়ন মই যিটো বিচাৰিছিলো সেইটোৱেই হ'ল নয়ন আৰু তৃষ্ণা দুয়োৰ পৰা ইটাৰ হ'ল এতিয়া নয়নক মোৰ হোৱাত কোনেও বাধা দিব নোৱাৰে মই যি প্লেন বনালো সেই প্লেনটোত মই ছাকচেছ হ'লো আৰে তৃষ্ণাজনী বৰ আকৰি তাই গমেই নাপালে যে এই ফটো আৰু ভিডিঅ'খিনি মই এডিট কৰা আৰু কল ৰেকৰ্ডিং আজিকালি কিমান ধুনীয়া সুবিধা আছে বেলেগ এজনৰ লগত কথা পাতিলেও ভইচটো চেঞ্জ কৰি দিব পাৰি যিজনৰ কৰিব বিচাৰিছোঁ সেইজনৰ মই নৱৰ লগত কথাখিনি পাতিছিলোঁ নৱক কৈছিলোঁ যে এনেকৈ এনেকৈ ক'ব লাগে নৱয়ে কৈছিল মোক তৃষ্ণাক কেৱল নামতহে মই ভাল পাই আছোঁ মই তোক ভাল পাওঁ পাপৰি সেই কথাবোৰ নৱয়ে মোক কৈছিল মই ক'বলৈ কোৱাৰ বাবে আৰু সেই কথাখিনিয়ে ভইচটো চেঞ্জ কৰি মই মোৰ মৰমৰ নয়নৰ ভইচ কৰি পেলালো আৰু তৃষ্ণাক শুনালো তৃষ্ণাই ভাবি ল'লে যে সঁচাকৈ নয়নে মোক এনেকৈ কৈছে আচল সত্যটো মই আৰু নৱয়েহে জানো একো নাই নয়ন আৰু তৃষ্ণা এতিয়া ব্ৰেকআপ হ'ল নয়ন আৰু তৃষ্ণাৰ ব্ৰেকআপ হোৱাৰ বাবে মই বৰ ভাল পাইছোঁ দুটা লাভ বাৰ্ড বিচ্ছিন্ন হৈ গ'ল এতিয়া নয়ন কেৱল মোৰ এতিয়া মানুহে নয়ন তৃষ্ণাৰ নাম একেলগে নলয় এতিয়া মানুহে নয়ন পাপৰিৰ নাম একেলগে ল'ব কলেজৰ সকলোবোৰ ফ্ৰেণ্ডে যে নয়ন তৃষ্ণা বুলি চিঞৰি থাকে সিহঁতে নয়ন তৃষ্ণা বুলি নহয় নয়ন পাপৰি বুলি ক'ব নয়ন তোক মই বৰ ভাল পাওঁ বৰ ভাল পাওঁ আৰে তৃষ্ণাৰ ডাঙৰ ডাঙৰ কথা যে নয়নৰ অবিহনে তাই আধৰুৱা আৰু এতিয়া গোটেই জীৱনটোৰ আধৰুৱা হৈয়ে থাক মোৰ মৰমৰ তৃষ্ণা সময়বোৰ পাহৰি যাওক লাহে লাহে নয়নে তৃষ্ণাক পাহৰি যাওক আৰু মই তেতিয়া নয়নক মূৰ কৰি ল'ম নয়নে মোক সুধিছে কিয় মই তৃষ্ণাক ফটো ভিডিঅ' কল ৰেকৰ্ডিং দিছোঁ তাৰ বুলি কৈ কোনবোৰ আৰে মই তেতিয়া নয়নক কৈছোঁ আৰে নয়ন এইবোৰ তই কি কৈছ তৃষ্ণাক মই এইবোৰ কি দেখাইছোঁ তৃষ্ণাই এনেই কৈছে মই মিছাকৈয়ে মা কচম খাইছোঁ আহি থাপনাত ভগৱানৰ ওচৰত বহুবাৰ কৈছোঁ যে মই মিছাকৈ মা কচম খোৱাৰ বাবে মোক ক্ষমা কৰি দিবা মোৰ মাক মোৰ পৰা কাহিনী নিবা এইবোৰ শপত এনেইহে আৰু মই যেতিয়াই মা কচম খালোঁ নয়নে বুজি উঠিলে যে তৃষ্ণাই মিছা কৈছে মই নহয় আৰু নয়নে মোক তেতিয়া কৈছে যে তৃষ্ণাই এয়া তাৰ পৰা আঁতৰি যাবলৈ বাহানাহে লৈছে মোৰ নাম লৈ ময়ো কৈ দিছোঁ হয় নয়ন তৃষ্ণাই কেৱল মোৰ নাম ব্যৱহাৰ কৰি তোৰ পৰা আঁতৰি যোৱাৰ বাহানাহে লৈছে আৰু মই মিছাকৈয়ে নয়নক ক'লোঁ যে মই এইবোৰ ৰিজাব পাৰিম যে মই কোৱা নাই তেতিয়া মোক নয়নে ক'লে এইবোৰ নকৰোঁ মোৰ আত্মসন্মান হানি হ'ব যি মোক মিছা বদনাম দি আঁতৰি যাব ওলাইছে তাই জীৱনলৈ মই কেতিয়াও ঘূৰি নাযাওঁ সকলো ফালৰ পৰা মোৰেই ভাল হৈছে নয়ন তৃষ্ণাৰ ব্ৰেকআপ আৰু নয়ন পাপৰি ভাল পোৱাৰ আৰম্ভণি বাইদেউ কেনিবা ওলাই আহিলে নেকি এৰা ববিতা এইফালেকে আহিছিলোঁ তোৰ ছোৱালী হ'বলা ঘৰত নাই মানে তৃষ্ণাৰ কথা কৈছোঁ তাই হ'বলা ঠিকেই শুনিছে বাইদেউ মোৰ ছোৱালী তৃষ্ণা চহৰলৈ গ'ল তাই মোমায়েকৰ কথা শুনিয়েই চহৰত পঢ়িবলৈ গ'ল মোমায়েকে লৈ গ'ল যে তাইক কিবা পঢ়ুৱাব বোলে এইবোৰ কিবা কচিং চচিং নে কি সেইবোৰ কৰিব বিএটো ধুনীয়াকৈ পাছ কৰিলে যে হেৰা তাই কিবা চাকৰি এটা হ'লে ভায়েকৰ চিন্তা নাথাকে আৰু তাইতকৈ বহু বছৰৰ পিছত আমাৰ জীৱনলৈ আমাৰ পুত্ৰ সন্তানটো আহিছিল সি এতিয়াতো 9লৈ পাইছেহে সি মেট্ৰিক দিব তাৰ পিছত কলেজ পঢ়োৱাৰ চিন্তা আহি পৰে বায়েকৰ যদি কিবা এটা সংস্থাপন হয় চিন্তাটো দূৰৰে কথা হ'ব হয়নে বাৰু ঠিকেই কৈছ কিন্তু ছোৱালী মানুহকনো ইমান পঢ়ুৱাই কি কৰিবি তই কি ভাবিছ তাইক পঢ়ুৱাবি তাই চাকৰি কৰিব আৰু তাইক ভায়েকক পঢ়ুৱাব তাইক বিয়া দি দিলেচোন লেঠায়ে মৰিব সকলোবোৰ তাই শহুৱেকৰ ঘৰৰ পৰা যদি টকা দিবলৈ কয় তেতিয়াহে তাই দিব পাৰিব আৰে তাই বিয়া হৈ যোৱাৰ পিছতচোন তাই কষ্ট কৰি ঘটা টকা কেইটাও লোকৰেই হ'ব লোকক সুধিহে কিবা এটা কৰিব পাৰিব তাই বিয়াৰ নামেই নলয় বাৰু যি হয় সময়ত দেখা যাব ছোৱালী বুলিতো নপঢ়ুৱাকৈ থ'ব নোৱাৰোঁ বাৰু হ'ব দিয়ক বাইদেউ আপুনি যাওক ময়ো এফালে আহিছিলোঁ
সঁচা কথাবোৰ কলত চাগে তই বেয়া পালি, বুকুখনত চাগে হুলে বিন্ধা দি বিন্ধিছে, কিন্তু এইটো চিৰন্তন সত্যৰ কথাৰ দৰেই দে যে ছোৱালী মানুহক পঢ়ুৱাই শুনায়ো লাভ নাই, শহুৰেকৰ ঘৰতহে দিয়েগৈ সকলোবোৰ। হয় বাৰু, যাওক। সঁচা কথা কলত লাজেই পালে। তৃষ্ণা আৰু নয়নৰ কথা গোটেই গাঁৱৰ মানুহে জানিছিল। নয়ন তৃষ্ণাৰ ভাল পোৱাৰ কথা। এতিয়া ইটোৱে সিটোক এৰিলে। তাই চাগে চহৰলৈ যোৱাৰ কথা গম পায়ে নয়নে তাইক এৰি দিলে। চহৰলৈ যোৱা মানে এজনী ছোৱালী বজৌৱা হোৱা। গাঁৱৰ ছোৱালী চহৰলৈ গৈ সতী সাবিত্ৰী হৈ গাঁৱলৈ উভতি নাহে, জনা আছে। আপোনাৰ এই ভাৱধাৰা আপোনাৰ লগতে ৰাখক বৰ্মা। নয়ন তই বৰ্মা, আপুনি কৈ থকা কথাখিনি মই শুনিছো। হয়, তৃষ্ণাৰ মাকে আপোনাৰ এই অদৰকাৰী কথাবোৰ নুশুনিলে। মই শুনিছো। আপুনি তৃষ্ণাৰ বিষয়ে এনেকুৱা কথা নক'ব। তৃষ্ণা চহৰলৈ গৈছে যাওক, তাত মোৰ কোনো আপত্তি নাই। কিন্তু তৃষ্ণা এজনী সৎ চৰিত্ৰৰ ছোৱালী। তাই সংস্কাৰ আছে লগত। তাই মাক দেউতাকে দিয়া সংস্কাৰে কেতিয়াও তাইক বেয়া হ'বলৈ বাধ্য নকৰায়। আপোনালোকৰ নিচিনা মানুহবোৰেহে তাইক বেয়া হ'বলৈ বাধ্য কৰাব, বুজিলে নহয়? নয়ন, তই কি এতিয়াও তৃষ্ণাক ভাল পাৱ নেকি? শুনিছিলো তহঁতৰ মাজত ভাল পোৱা শেষ হ'ল, আকৌ তই এতিয়া তৃষ্ণাৰ হৈ এনেকৈ কথা কৈছ যে? তৃষ্ণা আৰু মোৰ মাজত ভাল পোৱা আছে নে নাই সেইটো পিছৰ কথা। তৃষ্ণাই মোৰ লগত সম্পৰ্ক ৰাখিছে নে নাই সেইটোও পিছৰ কথা। মাথো কথা এইটোৱে যে এজনী ছোৱালীৰ হৈ এনেকৈ বেয়া কথা কোৱাটো মই সহ্য নকৰোঁ। আৰু তৃষ্ণাৰ হৈ যে একেবাৰে সহ্য নকৰোঁ। তৃষ্ণাক বেয়াকৈ নক'ব। তই এদিন গম পাবি নহয়, তাই লগত এটা লৈহে গাঁৱলৈ উভতি আহিব। সেইজনী কোনেনো দেখিছে, পঢ়িয়ে আছে নে কাৰোবাৰ ঘৰত চাকৰণিয়ে কৰি আছে? হ'ব বৰ্মা, মই একো নুশুনো। তৃষ্ণাৰ বিৰুদ্ধে মই একো শুনিব নোৱাৰোঁ। সঁচাটোহে কৈছো। সেই মানুহবোৰৰ পৰা যে উপায় নাই। এজনী ছোৱালীক নিজস্বতাৰে জীয়াই থাকিবলৈ সাহস নিদিয়ে। ছোৱালী হ'লেই কি চহৰলৈ গ'লে বেয়া হৈ যাব? ল'ৰা এটা চহৰলৈ গ'লে এনেকুৱা কথা কাৰো মনলৈ নাহে। কিন্তু গাঁৱৰ ছোৱালী এজনী যদি চহৰত থাকিবলৈ যায়, পঢ়িবলৈ যায়, মানুহৰ নানান সমালোচনা। তৃষ্ণা, তই মোক ভাল পাৱ বা নাপাৱ, তোৰ জীৱনত মই কিবা ইম্পৰ্টেণ্ট হয় নে নহয় সেইটো মই নাজানো। সেইদিনা তই মোৰ আত্মসন্মানত আঘাত কৰি গুচি গৈছিলি মোৰ জীৱনৰ পৰা। মই তোক ওলটাই অনাৰ চেষ্টা নকৰোঁ, কিন্তু তই জাননে মই তোক সঁচা ভাল পাওঁ। আজিও ভাল পাওঁ মই তোক। তোৰ ঠাই মোৰ অন্তৰত আন কোনেও ল'ব নোৱাৰে। মাথো এটাই ভাবোঁ, তই সুখী থাক সদায়। তোৰ সুখহে বিচাৰোঁ মই, আন একো নিবিচাৰোঁ তৃষ্ণা। নয়নৰ বাবে তৃষ্ণা কেৱল এটা তৰা, আকাশৰ জিলিকি থকা তৰা। তই মোৰ মনত জিলিকি থকা তৰা অ'। তোলৈ মোৰ বৰ মনত পৰিছে অ' নয়ন। আজিও তোৰ তৃষ্ণা আধৰুৱা। চহৰলৈ অহাৰ 3 বছৰ হ'ল, কিন্তু তোৰ মোৰ সম্পৰ্ক, মানে তোৰ মোৰ মাজত কথা নোহোৱা আজি 4 বছৰ হৈ গ'ল। তই পাৰিছ চাগে ন পৰীৰ লগত সুখী হ'ব? কিন্তু মই নাই পৰা অ'। তোৰ অবিহনে মই আধৰুৱা হৈ আছো অ', একেবাৰে আধৰুৱা। আজি মই আগবঢ়ি আহিব পাৰিলো। তই চাগে ভাবিছিলি তোৰ দুখত জৰ্জৰিত হৈ মই থমকি ৰম। হয়, মই থমকি ৰৈছিলো। মোৰ পঢ়িবৰ মন নগৈছিল। মই ভাগি গৈছিলো অ'। মোৰ হৃদয়খন যে ভাগি চুৰমাৰ হৈ গৈছিল। তেনেকুৱাতে মোৰ মায়ে মোক বুজনি দিলে যে মই ভাইটিৰ কথা ভাবিব লাগিব। মাক মই সকলোবোৰ কথা কৈ দিছিলো, তোৰ আৰু মোৰ। তই মোৰ লগত কি কৰিলি? ভাইটিৰ মুখলৈ চাই মই প্ৰতিজ্ঞা ললো যে তই কৰা প্ৰতাৰণা বুকুত বান্ধি মই উচুপি উচুপি কান্দি মোৰ কৰিবলগীয়াখিনি, মোৰ দায়িত্বখিনি পাহৰি নাযাওঁ। মই ভাইটিৰ বাবে কিবা এটা কৰিব লাগিব। বহু আশা, ভাইটিৰ প্ৰতি থকা মোৰ দায়িত্ব আৰু মৰম, মা দেউতাৰ বিশ্বাস বুকুত বান্ধি লৈ মামাৰ কথা ৰাখি এই চহৰলৈ গুচি আহিলো। আৰু আজি মই এই চহৰতে সংস্থাপিত। কিন্তু মোৰ ওচৰত টকা থাকিও, পাৱাৰ থাকিও মই আধৰুৱা অ'। এই তৃষ্ণা একেবাৰে আধৰুৱা, কাৰণ আজি তৃষ্ণাৰ লগত নয়ন নাই। মই গাঁৱলৈ যাবলৈ ওলাইছো নয়ন। মই নাজানো তোক মই লগ পাওঁ নে নাপাওঁ। কাকো মই এই 3টা বছৰে সোধাও নাই তই গাঁৱতেই আছ নে চহৰত আছ, তই কি কৰ বৰ্তমান। কিন্তু যদি কেতিয়াবা তোৰ সন্মুখীন হওঁ, তোক বন্ধু হিচাপে হ'লেও মাতষাৰ দিলে ফুলোতাই তই মোক মাতষাৰ দিবিনে? চাবৰ মন গৈছে তই পাপৰিৰ লগত কিমান সুখী। সৌৱাচোন, পাপৰিহঁতৰ ঘৰত পেণ্ডেল দি থৈছে আৰু বহুত গান বাজনাও শুনিছো। আজি কি পাপৰিৰ বিয়া নেকি? নে
নাই, পাপৰিৰ বিয়া আজি। এইজনী তৃষ্ণা নহয়নে? ৰূপক, তই ধুনীয়াটো হৈ আছ, কলৈ যাৱ? আজি পাপৰিৰ বিয়া নহয়, তালৈকে আহিছো। তয়ো চাগে পাপৰিৰ বিয়ালৈ আহিলি। ভালেই কৰিলি দে, আৰু তোক বহুত বছৰৰ পিছত দেখা পাইছো। তোৰ চাকৰিটোৰ বিষয়ে শুনিছো। ৱাও, আজিকালিচোন তই একেবাৰে এছাই হৈ গলি। সকলোবোৰ ভগৱানৰে দান। ঐ, পাপৰি আৰু মানে নয়নৰ বিয়া চাগে হয়নে? আজি যে কি দিনটোত মই গাঁৱলৈ আহিলো। মই গাঁৱলৈ অহাৰ আগত মাক সুধি ল'ব লাগিছিল। সেইবাৰ মই মাহঁতক একেবাৰে চহৰলৈ নিবলৈ আহিছো। আজি নয়ন আৰু পাপৰিৰ বিয়া বুলি জনা হলে মই নাহিলোহেঁতেনে। নয়ন আৰু পাপৰিৰ? সেইবোৰ তই কি কথা কৈছ? নয়নৰ বিয়া নহয় নহয়, পাপৰিৰ বিয়া আজি। চহৰৰ ল'ৰা এটাৰ লগত পাপৰি বিয়া। চহৰৰ বহুত ধনী ঘৰৰ ডাঙৰ বিজনেছমেন এজনৰ লগত বিয়া তাই। মই জানিছিলোৱেই, এদিন টকাৰ লোভত পাপৰিয়ে নয়নক প্ৰতাৰণা কৰিব। কি হ'ল? কি গাইছ এইবোৰ? তইহে নয়নক প্ৰতাৰণা কৰিলি, পাপৰিয়ে নহয় নহয়। তইহে নয়নক ভাল পাইছিলি, পাপৰিয়ে নহয় নহয়। ৰূপক, মই নয়নক ভাল পাইছিলো, কিন্তু নয়নে মোৰ লগত কি কৰিছিল সেইবোৰ হয়তো তই নাজান। জানো, তহঁতৰ সকলোবোৰ কথা জানো মই। তই কি ভাবিছ নয়ন আৰু পাপৰিৰ মাজত সঁচাকৈয়ে ভাল পোৱা আছিল? নাজানো তই কিয় এইদৰে নয়নক প্ৰতাৰণা কৰি গুচি গলি। তই যিদৰে নয়নক এৰি থৈ গৈছিলি, আজিও নয়ন সেইদৰেই আছে, এখন উকা হৃদয় লৈ। সেই হৃদয়খনত কেৱল তই ঠাই লৈ আছিলি। পাপৰিয়ে নহয়, পাপৰিকটো সি নেমাতেই, পাপৰি আত্ৰাই নিদিয়ে সি। সেইবোৰ কি কৈছ? সেইবোৰ অসম্ভৱ। তই জাননে তহঁতৰ মাজত এইখিনি কোনে কৰিলে? একমাত্ৰ পাপৰি আৰু নৱয়ে। অঁ, কালি পাপৰিৰ বিয়া বুলি মই নৱলৈ ফোন কৰিছিলো। নৱটো আজিকালি ইয়াত নাথাকে, সি হায়দৰাবাদত থাকে। তালৈ ফোন কৰোঁতে সি ক'লে কি পাপৰিয়ে নয়নক বিয়া নাপাতে নেকি? নয়ন আৰু পাপৰিৰ বিয়া নহয় নেকি? মই ক'লো নয়ন আৰু পাপৰিৰ কিয় বিয়া হ'ব? পাপৰিৰ এতিয়া ডাঙৰ বিজনেছমেন এজনৰ লগত বিয়া। তেতিয়া ক'লে পাপৰিয়ে নয়নক পাবলৈ বহু কৰিছিল, অপৰাধো কৰিছিল। মই নৱক সকলোবোৰ সোধোতে নৱয়ে কৈ দিলে। মই ভাবিছিলোৱে পাপৰিৰ বিয়াখন হৈ যাওক, তাৰ পিছত তহঁত দুয়োটা ক'ত কেনেকৈ আছ বিচাৰি মই সঁচাবোৰ কৈ দিম, আৰু তহঁতৰ মাজৰ ভুল বুজাবুজিবোৰ আঁতৰ হ'ব। আজি ৩-৪ বছৰৰ পিছতো যদি তহঁতৰ মনৰ ভুল বুজাবুজিবোৰ আঁতৰ হৈ ইটোৱে সিটোক নিজৰ কৰিব পাৰ, আমিতো সুখীয়ে হ'ম দেচোন। সেইবোৰ তই সঁচাকৈ কৈছ? সঁচাকৈ এইবোৰ ভুল বুজাবুজি আছিল নেকি? এইবোৰ ভুল বুজাবুজি আছিল। তয়ো ভুল বুজিলি আৰু নয়নেও। আচলতে তহঁতৰ মাজত এইবোৰ বেলেগে কৰিলে। আজিকালি আধুনিকতাৰ প্ৰভাৱে সকলোবোৰ শেষ কৰি দিবই লৈছে। তই জাননে, তই যিবোৰ কল ৰেকৰ্ডিং শুনিছিলি এইবোৰ এডিটিং আছিল, ফটোবোৰ এডিটিং আছিল আৰু ভিডিঅ'বোৰ এডিটিং আছিল। ৰূপক, বুজি ফটো ভিডিঅ' এইবোৰ এডিট কৰিছে, কিন্তু ভইচটো কোনে এডিট কৰিছে? ভইচটো মোৰ নয়নৰ ভাগৈ আছিল। কল ৰেকৰ্ডিঙৰ ভইচটো নয়নৰ নহয়, নৱ আৰু পাপৰিয়ে সেইখিনি প্লেন বনাই সিহঁতে কথা পাতিছিল তহঁতৰ মাজত ভুল বুজাবুজি আনিবলৈ, আৰু ভইচটো চেঞ্জ কৰি দিব পাৰিছিল। আজিকালিতো এইবোৰ সুবিধা আছে, চেঞ্জ কৰি দিছিল। সেই সুবিধাৰ বিষয়ে মই আজিতকৈ 2 বছৰ আগত জানিছিলো, আৰু তেতিয়া ভাবিছিলো সেনেকুৱা কৰিব পাৰে নেকি বাৰু পাপৰিয়ে। কিন্তু মোৰ মনলৈ তেতিয়া কি আহিছিল জাননে? তেতিয়া মোৰ মনলৈ আহিছিল গাঁৱৰ এজনী সাধাৰণ ছোৱালীৰ সেইবোৰ কেনেকৈ কৰিব পাৰিব। কিন্তু যিবোৰ কথা মই আজিতকৈ 2 বছৰ আগত গম পাইছিলো, সেইবোৰ কথা আজিতকৈ 4 বছৰৰ আগতে মোক আৰু নয়নক আঁতৰ কৰিবলৈ পাপৰিয়ে কৰিলে। পাপৰিয়ে আনক নাই, নয়ন এতিয়া ক'ত আছে কচোন? নয়ন যোৱা বছৰ চহৰলৈ গ'ল। সি চহৰৰ কোনোবা এটা কোম্পানীত চাকৰি পালে। সি এতিয়া চহৰতে থাকে। মই তেন্তে আজিয়ে যাম আৰু নয়নক লগ কৰিম। পাপৰিয়ে সেয়া ভাল নকৰিলে। তহঁতৰ ভাল হোৱাটোৱে মই বিচাৰো। তৃষ্ণা, নয়ন, বহু বছৰৰ পিছত 3 বছৰৰ পিছত তোক দেখিছো। তই জাননে, খালি তোৰ ফোন নাম্বাৰটো লৈ তোলৈ লগে লগে ফোন কৰিলো। মই সকলোবোৰ কথা জানিলো। তই মোক ক্ষমা কৰি দিবি। মোকো পাপৰিয়ে সকলোবোৰ কথা তাই বিয়াৰ আগদিনাই ক'লে। তাই মোলৈ বিয়াৰ কাৰ্ড পঠাইছিল, কিন্তু মই তাইলৈ ফোন নকৰাত তাই মোলৈ ফোন কৰিলে, ক'লে যে বিয়ালৈ তই আহিব লাগিব। তাই তেতিয়া সকলোবোৰ কথা কৈ দিলে, আৰু মই তাইক বহুত গালি দিছোঁ।
আৰু কৈছোঁ এতিয়াতো আশাই নকৰিবি যে মই তোৰ বিয়াত যাম। ঐ, তোৰ মোৰ মাজত সকলোবোৰ ভুল বুজাবুজিৰ সৃষ্টি কৰিছিল পাপৰিয়ে। তাই কি পালে হা? মোৰ পৰাতো একো নাপালে। তাই মোক বিচাৰিছিল তাইৰ জীৱনত, কিন্তু মই কেনেকৈ তাই হওঁ ক? মই কেতিয়াও হ'ব নোৱাৰোঁ। তই ভাবিছ চাগে পাপৰিৰ লগত মোৰ কিবা সম্পৰ্ক আছিল বুলি, সেইবাবে তই মোৰ পৰা আঁতৰি গৈছিলি। হৈ, আগতে মই পাপৰিক ফ্ৰেণ্ড হিচাপে মাতিছিলোঁ যদিও তই মোৰ জীৱনৰ পৰা আঁতৰ হোৱাৰ পৰা মই পাপৰিক একেবাৰে পাত্তা দিয়া নাছিলোঁ। মোৰ ওচৰলৈ আহিব দিয়া নাছিলোঁ। মই সম্পূৰ্ণৰূপে তাইক ইগন'ৰ কৰিছিলোঁ। মই সকলোবোৰ জানো অ'। এতিয়া মই সকলোবোৰ জানি আহিছো। মোক ক্ষমা কৰি দে অ'। তোক মই ক্ষমা কৰি দিম? আৰে তই কি ভুল কৰিছ? ভুল মোৰ। মই তোক তেতিয়া বুজাব লাগিছিল। মই তোৰ পৰা তই মোৰ আত্মসন্মান হানি কৰিলি বুলি আঁতৰি আহিব নালাগিছিল অ'। মই তোৰ লগত থাকিব লাগিছিল। নাই নাই, মই তোৰ পৰা এইদৰে আঁতৰি আহিব নালাগিছিল। হয়, সেইখিনি মই বুলি ভাবিবওতো লাগিছিল। যোৱা কথাবোৰ হৈ গ'ল দে। ভুল দুয়োটাই, কেৱল তোৰ নহয় বা কেৱল মোৰ নহয়। আমাৰ মাজত ভুল বুজাবুজি হৈছিল। এতিয়া কচোন, তই কেনে আছ? তোৰ খবৰটো পাই মই বৰ আনন্দিত হৈছোঁ। আৰু তই তোৰ ভাইটিৰ বাবে যিমানখিনি কৰিছ সেইখিনি জানিও মই সুখী হৈছোঁ। তই ভালে থাক। তোৰ বিয়া সিদ্ধান্ত হৈছে নেকি কাৰোবাৰ লগত? কি? বিয়া সিদ্ধান্ত? আৰে মই তোক ভাল পাওঁ। আজিও মোৰ হৃদয়ত এটা তৰা হৈ জোন হৈ তই জিলিকি আছ। কোনো নহয় অ'। তৃষ্ণা, সঁচাকৈ তই মোক? অ', তই মোক প্ৰতাৰণা কৰিছ বুলি তেতিয়া ভুল বুজিছিলোঁ যদিও কিয় নাজানো মই কাকো মনৰ পৰা আঁকোৱালি ল'ব নোৱাৰিলো। সেই হৃদয়খনে কেৱল তোকেই বিচাৰেচোন। হয়তো সেইবাবেই তই ইমান ধুনীয়া ছোৱালীজনীয়ে আন কোনো ল'ৰাৰ প্ৰেমত পৰা নাই এতিয়ালৈকে। আৰু তই? তোৰ মনত কি মই নাই নেকি? মই জানো তইও যে এতিয়া কাৰো হ'ব পৰা নাই। তোৰ মনত তৃষ্ণা আছে। নয়নৰ হৃদয়ত তৃষ্ণা জিলিকি আছে। তৃষ্ণাৰ নাম লিখা আছে, হয়নে ক? তই ঠিকেই কৈছ। মোৰ হৃদয়তো জোন তৰা হৈ তই জিলিকি আছ, আন কোনো নহয়। নয়ন কেৱল তৃষ্ণাৰ আৰু তৃষ্ণা নয়নৰ। নয়ন তৃষ্ণা, আমাৰ নামটো একেলগেহে ভাল লাগে অ'। বেলেগে বেলেগে একেবাৰে ভাল নালাগে। নয়নৰ তৃষ্ণা, সদায় তই নয়নৰ তৃষ্ণাজনী হৈ থাকিবিনে? মই উৰে জীৱন কি সাতোটা জনমলৈ নয়নৰ তৃষ্ণা হৈ থাকিব বিচাৰো। নয়ন তৃষ্ণা একেলগে। ভাল পাওঁ মই তোক। আজিও সেই আগৰ দৰেই ভাল পাওঁ, যিখিনি সময়ত মই তোক এৰি থৈ গৈছিলোঁ। ময়ো তোক সেই তেতিয়াৰ দৰেই ভাল পাওঁ, যিখিনি সময়ত আমাৰ ভালপোৱাবোৰ গভীৰ আছিল। এতিয়া আমাৰ ভালপোৱাবোৰ গভীৰতকৈও গভীৰতালৈ গুচি গৈছে অ'। নয়ন, কথা দে মোক যে এই তৃষ্ণাক কেতিয়াও অকলশৰীয়া কৰি নিদিয় তই। সদায় মোৰ লগতে থাক। কথা দিছোঁ তোক, আমাৰ মাজত কোনেও ভুল বুজাবুজি আনিব নোৱাৰে। নয়ন তৃষ্ণা সদায় একেলগে, সুৰে জীৱনৰ বাবে সাতোটা জনমৰ বাবে। এচাই বাইদেউ, এতিয়া বলক, আমাৰ বিয়া যে হ'ব, আমাৰ যে মন দুটা পুনৰ মিলিলে, আমি যে ইটোৱে সিটোক এৰি থাকিব নোৱাৰোঁ, এই বিষয়ে আমাৰ ঘৰৰ মানুহকো জনাই দিওঁ। নিশ্চয়। তোৰ হ'ম মই। ঘৰত বিয়াৰ কথা ওলাইছে যদিও মই কেতিয়াও বিয়াত বহিব বিচৰা নাছিলোঁ। এতিয়া তই মোৰ লগত আছ, মই তোৰ লগত আছো। তোৰ মোৰ বিয়া হ'বই। নয়ন তৃষ্ণাৰ বিয়া।